কৃষ্ণ জয় গুৰু শংকৰ সমস্তজন সুধীবৃন্দৰ শ্ৰীচৰণত ভক্তিপূৰ্ণ প্ৰণিপাত জনায়। প্ৰথমেই দানবীৰ ৰজা হৰিচন্দ্ৰনাথৰ বিশ্বামিত্ৰ চৰিত্ৰটিৰ এটি সংলাপ আৰু তাৰ পিছত দুৰ্যোধনৰ আশ্ৰমে যজ্ঞ কুৰ্মবলী পতন নাটভাগীৰ ভীষ্ম চৰিত্ৰটিৰ এটি সংলাপ প্ৰক্ষেপণ কৰিবলৈ আগবাঢ়িছোঁ। কৃষ্ণ বশিষ্ঠ 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 ইয়ে বোলে বশিষ্ঠ ইয়ে বোলে বশিষ্ঠ বশিষ্ঠ মুনিৰ আজি ইমান সন্মান আমাকহে কৰিছে সকলোৱেহে অজ্ঞান, কিন্তু বশিষ্ঠ মুনিতকৈ আমি কোন গুণহীন। সৰস্বতী নদীৰ সিটো পাৰে বশিষ্ঠৰ আশ্ৰম আৰু এই পাৰে এই বিজুবনতেই আমাৰ আশ্ৰম। ইয়াতনো কি পাৰ্থক্য থাকিব পাৰে? তপোবনে ক্ষত্ৰিয়ত্ব কৰি পৰিহাৰ ব্ৰহ্মত্ব মই লভিলো সহজে। দেখো আৰু জগতবাসীক বিশ্বামিত্ৰৰ তপৰ মহিমা। অহংকাৰী ব্ৰাহ্মণ সমাজে জন্মসত্ত্বে ব্ৰহ্মত্ব লভি অহংকাৰত মত্ত হৈ জাতি শ্ৰেষ্ঠ বুলি যজ্ঞাভিমানী ব্ৰাহ্মণ সমাজৰ অহংকাৰ শূন্য কৰিবৰ বাবেই ত্যাগ কৰি ৰাজ্য ধন ঐশ্বৰ্য বিভূতি, ত্যাগ কৰি ৰাজসুখ বিষয় বিলাস স্বঈশ্ৰাই আদৰি ললো তাপস জীৱন। অসাধ্যকো মই কৰিছো সাধন। এইবাৰ ত্ৰিবিদ্যা সাধন যজ্ঞে এক মহাবিদ্যা কৰি হৰণ দেখুৱাম জগতক ভালদৰে মই। জাতি শ্ৰেষ্ঠ ব্ৰাহ্মণতকৈ কৰ্ম শ্ৰেষ্ঠ এই ক্ষত্ৰিয় শ্ৰেষ্ঠ হতগুণে। যাও মহাৰণ্য মহাবিদ্যা কৰোগৈ সাধন। কৃষ্ণ আজি এই বিশাল আৰ্যভট্টৰ শ্ৰেষ্ঠ গুৰু হৈ আপুনি মোক এই প্ৰশ্ন কৰিছে আচাৰ্য। সত্যকেই যি আজীৱন কৰি আছো ধ্যান, ব্ৰহ্মচৰ্য ব্ৰতেৰে যিজনে কৰিছো ত্যাগ জীৱনৰ সৰ্বস্ব সুখ, এই ভীষ্মৰ সন্মুখত এগৰাকী নাৰী এগৰাকী কুলবধূৰ নিৰ্মম নিৰ্যাতনে দেখিও বৈচক্ষু থাকিও অন্ধৰ দৰে, বীৰত্ব থাকিও কাপুৰুষৰ দৰে বহি থাকিলো। কিবা যেন অজ্ঞাত শক্তিয়েহে বান্ধি থলে এই শান্তনু নন্দনক। কিয় মই সিংহৰ বিক্ৰমে গৰজি নুঠিলো? মই জানো কাপুৰুষ? কুলবধূ দ্ৰৌপদীয়ে হয়তো আমাক ক্ষমা কৰিব, ঈশ্বৰেও হয়তো আমাক ক্ষমা কৰিব, কিন্তু মনত ৰাখিব আচাৰ্য, ভৱিষ্যত কালত যেতিয়া ইতিহাস ৰচিত হ'ব, এই ইতিহাসে কেতিয়াও আমাক ক্ষমা নকৰিব। কাৰণ সময় যে বৰ নিষ্ঠুৰ আচাৰ্য, সময় বৰ নিষ্ঠুৰ। কৃষ্ণ পুনৰ সমস্ত জনৰে শ্ৰীচৰণত সেৱা জনাইছো। কৃষ্ণ আজি একক ভাওনা সংলাপ প্ৰতিযোগিতাত মই ৰাম পৰাজয় সীতাৰ পাতালম নাটভাগী লক্ষ্মণ চৰিত্ৰটিৰ এটি সংলাপ প্ৰক্ষেপণ কৰিবলৈ ওলাইছোঁ। ইয়াত যদি কিবা ভুল ভ্ৰান্তি হয় আপোনাৰ হবে ক্ষমা কৰিব। ভাই 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 হাত প্ৰত্যাঘাত হাউকেই লক্ষ্মণৰ শিৰত। হাই বসুমতী, তুমি এতিয়াও দ্বিখণ্ডিত হোৱা নাই কিয়? হৃদয় তই
তই এতিয়াও জ্বলি উঠা নাই কিয়? ৰাক্ষস ৰাৱণে যেদিনা হৰিছিল জানকী মাতৃক, সেইদিনাতো তই জ্বলি উঠিছিলি প্ৰচণ্ড বেগেৰে। কিন্তু আজি কিয় ৰাজ্যধন পৰিহৰি ত্যাগ কৰি স্নেহৰ উৰ্মিলাক ৰাজ কাৰেঙত তোমাৰ বাবে দাদা, তোমাৰ বাবেই মেৰিয়াই লৈছিলো শৰীৰত মই পাকলি পখন। কিন্তু দাদা, কিয় দিলা মোক আজি এনে নিষ্ঠুৰ আদেশ? এই দেখি প্ৰতিদান লক্ষ্মণক তোমাৰ। বনৰ মাজত দেৱী জানকীয়ে সুধিব যেতিয়া মোক, লক্ষ্মণ হিংস্ৰ জন্তুৱে পৰিপূৰ্ণ এই বনৰ মাজত কেনি যাম, ক'ত থাকিম? তেতিয়া কি বুলি উত্তৰ দিব এই নিষ্ঠুৰ লক্ষ্মণে? নাই, মই আৰু বিচলিত হলে নহব। জ্যেষ্ঠ দাদা, পিতৃতুল্য মোৰ দাদাৰ আদেশ মই পালিবই লাগিব। যাওঁ মই ত্যাগ কৰি হৃদয়ৰ সকলো মমতা এৰি থৈ আহো দেৱী জানকীক অৰণ্যৰ মাজত। কৃষ্ণ। মিত্ৰদেৱ মহন্তৰ দ্বাৰা ৰচিত বৈদেহী বিয়োগ নাটৰ সীতাৰ এটি সংলাপ উপস্থাপন কৰিবলৈ আগবাঢ়িছো। ক্ষান্ত হোৱা মোৰ জনগণ, জানকীৰ জয়ধ্বনিৰ নাই প্ৰয়োজন। মই সীতা জনম দোষণী অযোধ্যাৰ ৰাজসখী লিখা নাই বিধাতাই মোৰ কপালত। কোটি জনমৰ তপস্যাৰ ফলতে লাভ কৰিছিলো ৰামহেন স্বামী ৰত্নময়। কিন্তু মোৰ পতি হল বিধিবান। হাত দিয়া মাত্ৰেই আগৰ শুকাল, মানে কি লুকাল 14 বছৰ বনবাস। শিৰ পাতি ললো ৰামৰ লগতে, হৰি নিলে লংকাৰ ৰাৱণে। কত শত নিৰ্যাতন জিয়াত ভোগালে। ভাবিছিলো লংকাতে মৰিম, কিন্তু পুত্ৰ সম হনুমন্ত্ৰ মোৰ আশ্বাসৰ বাণী চাচি কৰিলে মিনতি মুখী ৰামৰে বাপে বাট চাবলৈ। সেইমতে বাট চালো, ৰাক্ষস মৰিলে সুধি নাহিল সমুদ্ৰৰ তীৰতে ৰামচন্দ্ৰই অগ্নিক পৰীক্ষা কৰি মোক কৰিলে গ্ৰহণ। কিন্তু সিমানতো ৰামচন্দ্ৰ নহল সন্তুষ্ট। অযোধ্যাৰ কিয়লীয়া প্ৰজাৰ কথা ঠেলি দিলে পুনৰবাৰ জনহীন অৰণ্যৰ মাজত। সেইদিনা আছিল মোৰ মৰণেই কাম্য। ৰঘুবংশধৰ লৱ আৰু কুশ আছিল মোৰেই গৰ্ভত, আৰু তাৰ নিমিত্তে আজিও জীয়াই ৰাখিছো মোৰ কলংকিত জীৱন। কিন্তু কিয় সিংহকীয়া প্ৰজাৰ কথাকে বেদ বাণী বুলি
নুশুনি সীতাকে নকৰিবা নকৰিবা চিন্তা ৰঘুমণি জগতৰ কাকুৱে আৰু মই নিদিওঁ আমনি মচিম মচিম শেষ ছায়া নিজৰ মহৰ্ষি বাল্মীকিয়ে ইমান বজালে তথাপিও নাতৰিল তোমাৰ মনত সন্দেহ নাতৰিল তোমাৰ ক্ষুদ্ৰ দুৰ্বলতা আই বসুন্ধৰা জন্মদাত্ৰী মাতৃ মোৰ কি চাই আছা মাতৃ দশৰথী বিনে যদি সচেতন সপোনে আন কোনো পুৰুষৰ দ্বিধা হোৱা নাই দিয়া স্থানে মাতৃ নাচাওঁ এই জন্মত মই শ্ৰী ৰামচন্দ্ৰৰ মুখ নুশুনো ৰামৰ নাম নকৰো দৰ্শন স্থান দিয়া বসুমতী তেজীও জীৱন কায় মনোবাক্যে যেবে মই ৰামক আৰাধো সপোনতো ৰাম বিনে মই আনক নখাদো তথাপিতো কলংক মিছা অপবাদে বাৰে বাৰে নিন্দা কৰে ৰাজা শ্ৰীৰামে গোচকে মোৰ